নিৰ্ভৰতাক মানুহে এনেই আঁকোৱালি নলয়। যেতিয়া বিশ্বাসীবোৰে ঠগবাজ হৈ পৰে তেতিয়া বিশ্বাস এনেও নাথাকে। বেয়া সময়খিনিত, বিপদৰ সময়খিনিত, জীৱনত যিখিনি মানুহে কোনো স্বাৰ্থ নৰখাকৈ লগত সাহস হৈ থাকে, সেই মানুহখিনি প্ৰকৃতাৰ্থত আপোন আৰু এই মানুহখিনিক কেতিয়াও পাহৰি যাব নালাগে। মানুহ চিনি পাবলৈ হ'লে মানুহৰ লগত মিলিব লাগিব। দূৰৰ পৰা জোনটোও ধুনীয়া লাগে। সম্পৰ্কৰ প্ৰথম চৰ্ত হ'ল সন্মান। যিসকলে সন্মান কৰিব নোৱাৰে তেওঁলোকে সম্পৰ্ক বজাই ৰাখিব নোৱাৰে। ভালপোৱাৰ প্ৰথম সময়খিনি মনত পৰে যেতিয়া আমি কেৱল সুখী আছিলোঁ। এতিয়াতো কেৱল সংঘাত, অশান্তি আৰু অচিনাকি হোৱাৰ আৰম্ভণি। ভুলটোক ভুল বুলি, বেয়াখিনিক বেয়া বুলি চিধাই মুখৰ আগত কৈ দিও ভাবে বহুতৰ দৃষ্টিত আমি বেয়া। কাৰণ সত্যতা এচাম মানুহৰ হজম নহয়। জীৱনত পাৰফেক্ট মানুহ থকাতকৈ মানসিক শান্তি দিবও এনেকুৱা মানুহ থকাটো বহুত প্ৰয়োজন। জীৱনটো এটা বিৰক্তিকৰ অধ্যায়। তথাপিও পৰৱৰ্তী অধ্যায়ত ভাল কিবা এটা ভাবি পৃষ্ঠাটো ঘূৰাই দিওঁ। কোৱাৰ প্ৰয়োজন নাই, দেখুওৱাও প্ৰয়োজনীয় নহয়। সম্পূৰ্ণ হৃদয়েৰে সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ। মনৰ মাজত অশান্তি থাকিলে পৃথিৱীৰ সকলোবোৰ বিৰক্তি যেন অনুভৱ হয়। জীৱনটো আহি এনেকুৱা এখন ঠাই পাইছে য'ত নেকি নিজৰ দুখবোৰ সহ্য কৰিবও নোৱাৰোঁ আৰু আনৰ আগত প্ৰকাশ কৰিবও নোৱাৰোঁ। যদি মই অকণো খং নেদেখুওৱাকৈ গোটেইখিনি চুপচাপ শুনি হাঁহি আঁতৰি আহিব পাৰোঁ, তেন্তে বুজি ল'বা তুমি সেই যত্ন লোৱা মানুহটোক কোনোবা খিনিত হেৰুৱাই পেলাইছা। তেওঁলোকেই সলনি হ'ব বাধ্য কৰে, আকৌ সলনি হ'লে দুখ ধৰে। তেওঁলোকৰ কাষত থকা সময়ত মূল্য নিদিয়ে, কিন্তু দূৰত আঁতৰি গ'লেই বেইমানৰ বদনাম দিয়ে। সময় সলনি হোৱাটো স্বাভাৱিক, কিন্তু সময়ৰ লগে লগে বিশ্বাসী মানুহবোৰো যে সলনি হৈ যায় সেইটোহে আচৰিত লাগে। পাৰ বিচাৰি নাপালেও কোনো কথা নাই, কিন্তু আনক ডুবাই কেতিয়াও সাঁতুৰিব নালাগে। কাৰোবাক অসুখী কৰি কিছুদিন সুখী হ'ব পাৰে, কিন্তু কেতিয়াবা নিজৰ কৰ্মৰ বাবে কষ্ট ভোগ কৰিব লাগিব। মানুহ চিনিব নোৱাৰি বাবে কেতিয়াবা নিৰ্ভৰতাৰ মুখাখন পিন্ধিব লগা হয়। আনক ক্ষতি কৰিব নহয়, নিজক ভালে ৰাখিবলৈ। সময়ৰ লগে লগে নিজকো পৰিৱৰ্তন কৰাটো জৰুৰী। যেনে ধৰক অকণমানতেই কাৰোবাক বিশ্বাস কৰি নোলোৱা, কোনোবাজনক অতিৰিক্ত গুৰুত্ব দি আমনি নকৰা, কাৰোবাৰ পৰা বেছিকৈ একো আশা নকৰা। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।